প্ৰথমটো কাতি বিহু আমি বিহু উদযাপন কৰা নাই, আনুষ্ঠানিকভাৱে ৰক্ষা কৰিছোঁ। আৰু সমূহ ডুবিগাঁৱৰ দৃশ্যবাসী ৰাইজে কাতি বিহু আমি পথাৰত আমি চাকি দিব লাগে। সেই চাকি আমি পথাৰত নিদি জুবিনদাৰ আলোকচিত্ৰৰ তলত সমগ্ৰ কাতি বিহুৰ চাকি জ্বলাই জয় জুবিনদা লিখি তেখেতক আজি কাতি বিহু উৎসৰ্গা কৰিছোঁ। প্ৰথম কথা এইটো ডুবিগাঁওবাসী ৰাইজ আৰু দৃশ্যবাসী ৰাইজৰ উদ্যোগত, ৰাস পৰিচালনা সমিতি আছে, ভিক্ষাৰী মন্দিৰৰ আমাৰ ডুবিগাঁও পৰিচালনা সমিতি আছে, সকলোৰে উদ্যোগত। দ্বিতীয় কথা, জুবিনদা ভগৱান আছিল, হয়তো আমি চিনি পোৱা দেৰি হ'ল। যিহেতু আমি এতিয়া চিনি জুবিনদা ভগৱান আছিল, ভগৱানৰ হত্যাকাৰী বিচাৰ লাগিব। কোনে হত্যা কৰিলে, কিয় হত্যা কৰিলে, কেনেকৈ হত্যা কৰিলে, তিনিটা বস্তুৱেই এই জুবিন প্ৰেমী জুবিনৰ অনুৰাগীসকলে বিচাৰি আছে। আৰু আমি বিচাৰিছোঁ আজি আপুনি মৃত্যুৰ দিনাখন আমি ডুবিগাঁৱত ৰাসৰ ৰিহাৰ্চল হৈ আছে, প্ৰত্যেকে জুবিনদাৰ প্ৰতি মাল্যপৰণত আমি বন্তি প্ৰদান কৰি আছোঁ, জুবিনক স্মৰণ কৰি আছোঁ। আজিও জাতি বৰ্ণ দল বন নিৰ্বিশেষে ডেকা ল'ৰাসকলে আহ্বানৰ প্ৰতি সংগতি জনাই আমি জুবিনদাৰ ফটোৰ তলত ৰৈ আছোঁ। আমি ঘৰলৈ যোৱা নাই, পথাৰত চাকি জ্বলোৱা নাই। জুবিনদাক আমাৰ ভাল পোৱা এজন আমি জুবিন প্ৰেমী হিচাপে আমাৰ স্থানীয় ৰাইজে এইখিনি কৰি আছে। স্থানীয় ৰাইজৰ মোৰ জ্যেষ্ঠতা জিতেন পেদাই এটা কথাই কৈছে, জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল। য়ট পাৰ্টিত ছিংগাপুৰত নি পেলাই এজন অসুখীয়া জুবিনদাক সাগৰত সাঁতোৰাবলৈ কিয় দিয়া হ'ল, আৰু সাঁতোৰাবলৈ থকা 15জন মানুহৰ আৱেষ্টনীত তেওঁ সাঁতুৰি কেনেকৈ মৃত্যু হ'ল, বা কিয় তেওঁ হত্যা কৰি, প্ৰশ্নৰ উত্তৰ লাগিব। মূল কথা বিহুৰ দিনাখন কৈছোঁ, পবিত্ৰ কাতি বিহুৰ দিনাখন কৈছোঁ, জুবিনদাৰ ৰাজনীতি নচলিব, শ্লোগান এটাই হ'ব, জয় জুবিনদা, আৰু প্ৰতিবাদৰ ভাষা এটাই হ'ব, জাষ্টিছ ফৰ জুবিনদা। ইয়াৰ বাদে কোনো ৰাজনীতি নচলিব। যোনবোৰ যিমান ডাঙৰ লিডাৰ হওক, যোন যিমান শক্তিশালী অসমৰ মুখ্যমন্ত্ৰী হওক, শক্তিশালী অসমৰ ভাৰতবৰ্ষৰ কিবা হওক, আমাৰ দৰকাৰ নাই। আমাৰ ভগৱানৰ মৃত্যু হৈছে, ভাৰতবাসী অসমবাসী যে ন্যায় বিচাৰিছে। আৰু ভিক্ষাৰী মন্দিৰ, ঐতিহ্যমণ্ডিত ডুবিগাঁৱৰ ভিক্ষাৰী মন্দিৰৰ পৰাও দিছৈপুৰীয়া ডুবিগাঁওবাসী ব্ৰহ্মপুত্ৰবাসী ৰাইজে আমি জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ। এই মৃত্যুৰ ন্যায় আজি চাৰ্জশ্বিট দাখিল কৰিব, পানী নসৰকা চাৰ্জশ্বিট দাখিল কৰিব।